নমস্কাৰ আপোনালোক সকলোকে ই কুইপাতলৈ স্বাগতম আজি আমি পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ডৰ এটা ইম্পৰ্টেন্ট টপিক এগ্ৰেৰিয়ান ৰিফৰ্মছটো লৈ আনিছো সো এগ্ৰেৰিয়ান ৰিফৰ্মছটো আমাৰ কাৰণে এইটো কাৰণে জৰুৰী হৈ যায় যে বৰ্তমানেও যি এগ্ৰিকালচাৰৰ লগত ৰিলেটেড যি ৰিফৰ্মছ আছে সেই ৰিফৰ্মছবোৰ চলি আছে বৰ্তমানেও সেই ৰিফৰ্মছবোৰ শেষ হোৱা নাই কাৰণ আমাৰ মানুহক এতিয়াও গভৰ্নমেন্টে সেই কমপ্লিট স্যাটিসফ্যাকশনটো এগ্ৰিয়ান ৰিফৰ্মছৰ লগত স্যাটিসফ্যাকশনটো দিব পৰা নাই ক'বাত নহয় ক'বাত কিবা লুপ হোলছ আছে বা ক'বাত নহয় ক'বাত সেই পলিসি বিলাক ভালকৈ ফাৰ্মলি ইমপ্লিমেন্ট কৰিব পৰা নাই যাৰ ফলত সময় সময় আমি বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰৰ লগত ৰিলেটেড প্ৰটেষ্ট দেখি থাকো সো আজি ভিডিওটো আৰম্ভণি কৰাৰ আগতে আমাৰ এটা ইনিচিয়েটিভ ফ্ৰী ইনিচিয়েটিভ আছে আপোনালোকৰ কাৰণে যে আগন্তুক যি এপিএসসি 24 আগন্তুক যি এপিএসসি 25 ৰ প্ৰিলিমছ আহি আছে তাৰ কাৰণে আপোনালোকৰ কাৰণে এটা মক টেষ্টৰ সিৰিজ লৈ আনা গৈছে ইয়াত আপোনালোকে ওপেন মক টেষ্ট পাব ডেইলি বেসিছত 10টাকৈ কোৱেশ্চন পাব আৰু ইয়াক এটো কাৰণে আনা গৈছে যে লাষ্ট যি এপিএসসি প্ৰিলিমছৰ কোৱেশ্চন পেপাৰ আছিল সেইখন আপোনালোকে দেখিছে কিমান টান আহিছিল সো ফিউচাৰত নেক্সট ইয়াৰো এপিএসসি প্ৰিলিমছৰ কোৱেশ্চন পেপাৰখন বহুত বেছি টান হৈ যাব আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এতিয়াৰ পৰাই মক টেষ্ট ৰেগুলাৰলি প্ৰেক্টিছ কৰিব লাগিব আৰু তেতিয়াহে আপোনালোকে কি কৰিব ফিউচাৰত গৈ পেলাই সেই মক টেষ্টৰ জৰিয়তে যিখিনি ক্লেৰিটি পাব সেই ক্লেৰিটিয়ে আপোনাক এনসাৰ ক্লিক কৰাত ৰাইট এনসাৰটো ক্লিক কৰাত হেল্প কৰিব সো এইটো এটা আমাৰ ফ্ৰী ইনিচিয়েটিভ আপোনালোকৰ কাৰণে আমাৰ ওয়েবসাইট ভিজিট কৰক তাতে আপোনালোকে আমাৰ সবিশেষ এই গম পাই যাব এই অপচনটো তাতে পাই যাব ওয়েবসাইটত নেক্সট আমাৰ এটা ইনিচিয়েটিভ আছে এইটো হৈছে আপোনাৰ এইটো মক টেষ্টৰ লগতে ৰিলেটেড যে পাৰসুইট 365 ঠিক আছে ইয়াত আপোনালোকে টোটাল মক টেষ্ট পাব ঠিক আছে ডেসক্ৰিপটিভ টেষ্ট পাব আসাম স্পেসিফিক প্ৰিলিমছ পাব টেষ্ট পাব মেইনছৰ স্পেসিফিক টেষ্ট পাব সিসেটৰ স্পেসিফিক টেষ্ট পাব ঠিক আছে এইবিলাকে আপোনাক কি কৰিব সিসেট বা মেইনছৰ কাৰণে এটা ক্লিয়াৰ প্ৰিপাৰেচন স্ট্ৰেটেজি দিব যাতে আপোনালোকে যি পঢ়িছে সেইবিলাক কি কৰিব পাৰে প্ৰ্যাকটিক্যালি প্ৰেক্টিস কৰিব পাৰে আৰু যেতিয়া প্ৰেক্টিস কৰিব অকল পঢ়িবলৈতো নহব প্ৰেক্টিস কৰিলেহে আপোনালোকে কি কৰিব পাৰিব ৰাইট এনসাৰটো বাছি উলিয়াত সহায় হ'ব আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেতিয়াহলে আমাৰ এই নম্বৰটোত ফোন কৰিব পাৰে আৰু আমাৰ ওয়েবসাইট ভিজিট কৰক আৰু ইয়াৰ ক্ষেত্ৰত বেলেগ বেলেগ সেগমেন্টটো ৰাখা গৈছে যোনে যেনেকৈ বিচাৰে তেনেকুৱাকে ইয়াক পাৰচেজ কৰি ল'ব পাৰে এইকেইটা হৈছে আমাৰ কিউআৰ কোড আমাৰ ফাউন্ডেশন যি এপিএসসি ফাউন্ডেশন কোৰ্সৰ কিউআৰ কোড এটো হৈছে ওপেন মক টেষ্টৰ আৰু এটো ক্র্যাশ কোৰ্সৰ এপিএসসি ক্র্যাশ কোৰ্সৰ কিউআৰ কোড হয় আমাৰ ক্র্যাশ কোৰ্সটো লঞ্চ হৈছে আমাৰ ওয়েবসাইট ভিজিট কৰক তাতে আপোনালোকে সবিশেষ গম পাব সো এই কিউআৰ কোড কিটা আপোনালোকে ইউজ কৰিব পাৰে সবিশেষ ইয়াৰ বিষয়ে জানিবৰ কাৰণে সো আজিৰ আমাৰ টপিকটো স্টাৰ্ট কৰো টপিকটো হৈছে এগ্ৰেৰিয়ান ৰিফৰ্মছ ওকে পাৰ্ট 1 হয় ইয়াৰ পিছত আমি ল্যান্ড ৰিফৰ্মছটো চাম ঠিক আছে এতিয়া এগ্ৰেৰিয়ান ৰিফৰ্মছ বুলি কোৱা লগে আৰু ল্যান্ড ৰিফৰ্মছত মানে কি হয় ল্যান্ড ৰিফৰ্মছটো অনলি ল্যান্ডৰ লগত ৰিলেটেড কিন্তু এগ্ৰেৰিয়ান ৰিফৰ্মছৰ ভিতৰত ল্যান্ড ৰিফৰ্মছও পৰি যায় ঠিক আছে এগ্ৰেৰিয়ান ৰিফৰ্মছৰ ভিতৰত ল্যান্ড ৰিফৰ্মছও পৰি যায় আৰু আমাৰ কাৰণে এগ্ৰেৰিয়ান ৰিফৰ্মটো এটো কাৰণে ইম্পৰ্টেন্ট যে আমাৰ যি এগ্ৰিকালচাৰ প্ৰডাকশনৰ যি হিষ্ট্ৰী এই হিষ্ট্ৰী যদি আমি চাব যাওঁ যে হিষ্ট্ৰীত চাওঁতে মোগলৰ পিৰিয়ডতো ঠিকে আছিল সেইটো সময়ত আমাৰ কি আছিল মোগলে বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰভিন্স বিলাকক কিছুমান সুবাত ডিভাইড কৰি দিছিল আৰু সুবা বিলাক প্ৰত্যেক সুবাত এজন এজন দিৱান ৰাখা গৈছিল আৰু দিৱান বিলাকে কি কৰিছে তেওঁলোকৰ তলত জমিনদাৰ আছিল সেই জমিনদাৰৰ পৰা তেওঁলোকে ট্যাক্স কালেক্ট কৰিছিল কৰি পেলাই মোগল গভৰ্ণমেণ্টক মানে মোগল ডাইনেষ্টিলৈ পঠিয়াইছিল ঠিক আমাৰ ৰজালৈ মোগল কিং এম্পায়াৰলৈ পঠিয়াইছিল কিন্তু পিছত যেতিয়া 1765ত আমাৰ ব্ৰিটিছ গভৰ্ণমেণ্টে দিৱানী ৰাইটস পালে বেটেল অফ বক্সাৰৰ পিছত যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে দিৱানী ৰাইটস পালে বেংগল বিহাৰ আৰু ওড়িশা এই ৰিজনটোৰ ওপৰত আৰু তেওঁলোকে কি কৰিলে তেওঁলোকেও আপোনাৰ সেই জমিনদাৰ সিস্টেমটো ৰাখি পেলাই ফাৰ্স্ট আপোনাৰ 1972ত কি কৰিছিল ফাৰ্স্ট আপোনাৰ 1772ত ওয়াৰেন হেষ্টিঙে ইজাদাৰী সিস্টেম আনিছে ইজাৰাদাৰী সিস্টেম আনিছিল আৰু এই সিস্টেমটো 5 বছৰ চলিছিল তাৰপিছত ফেইল হ'ল পিছত এনুৱেলি আনিলে তাৰপিছত ফেইল হ'ল পিছত গৈ পেলাই পাৰ্মানেন্ট সেটেলমেন্ট সিস্টেম আনিছিল তাৰ লগে লগে আপোনাৰ মাহালবাৰী সিস্টেম বা ৰায়তবাৰী সিস্টেমও তেওঁলোকে কি কৰিছিল বেলেগ বেলেগ এৰিয়াত চলাই চাইছিলে যাতে কোৰ পৰা তেওঁলোকে কি কৰে বেছিকৈ বেনিফিট পাব পাৰে আৰু সেইটো সময়ত ব্ৰিটিছৰ মেইন উদ্দেশ্য আছিল যাতে তেওঁলোকে কি বিচাৰিছিল যিমান পাৰা যায় আমাৰ ইণ্ডিয়ান যিবিলাক কিষাণ আছে খেতিয়ক আছে তেওঁলোকৰ পৰা বেছিকৈ বেছি ৰেভিনিউ কালেক্ট কৰা আৰু তাৰ কাৰণে তেওঁলোকে কাক প্ৰেছাৰ দিছিলে জমিনদাৰসকলক প্ৰেছাৰ দিছিলে পাৰ্মানেন্ট সেটেলমেন্ট সিস্টেমৰ আন্ডাৰ জমিনদাৰসকল আছিল জমিনদাৰসকলে কি কৰিছিলে তেওঁলোকক ল্যান্ড ওনাৰ বনাই দিয়া হৈছিলে আৰু তেওঁলোকৰ আন্ডাৰত কিছুমান টেনেন্টছ আছিলে টেনেন্টছ মানে আছে যিবিলাক আধিয়াত মানে কাম কৰে জমিনদাৰৰ মাটিত বেলেগে কাম কৰিব আৰু তাৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব জমিনদাৰক ট্যাক্স দিব লাগিব সেই ট্যাক্সৰ 11%ৰ 10% ব্ৰিটিছ গভৰ্ণমেণ্টক দিব আৰু 1% কোনে ৰাখিব জমিনদাৰে ৰাখিব আৰু জমিনদাৰ বিলাকে কি কৰিছিল
আমাৰ যিবিলাক টেনেন্টছ আছিল টেনেন্টছ বিলাকক বহুত বেছি এক্সপ্লইট কৰা গৈছিলে তাৰ লগত এটা সানসেট ল এটা জড়িত হৈ আছে সেই সানসেট লট মানে কি হৈছিলে আপোনাৰ সানসেট লৰ আন্ডাৰত জমিনদাৰসকলে যদিহে সেই দিনটো যিটো নিৰ্ধাৰিত দিনত তেওঁলোকে ব্ৰিটিছ গভৰ্ণমেণ্টক টেক্স খিনি পে কৰিব লাগে সেই দিনটোত যদি তেওঁলোকে চান দুবাৰ আগতে সূৰ্য দুবাৰ আগতে যদি পে নকৰে তেতিয়াহ'লে তেওঁলোকৰ প্ৰপাৰ্টি কি কৰা ব্ৰিটিছৰ কনফিস্কেট কৰি লয় মানে কাঢ়ি লৈছিলে ঠিক আছে সানসেট ল আছিলে আৰু সেই তাৰ কাৰণে জমিনদাৰসকলে কি কৰিছিল আমাৰ টেনেন্টছ বিলাকক মানে আমাৰ মানুহখিনিক ফাৰ্মাৰখিনিক পিজেন্টখিনিক বহুত বেছি এক্সপ্লইট কৰিছিল তেওঁলোকৰ পৰা বেছিকৈ কি কৰিছিল টেক্স লৈছিলে আৰু তেওঁলোকক কি কৰিছিল এটা সময়ত এনেকুৱা হৈছিলে যে যেতিয়া খেতি নহৈছিল তেওঁলোকে আমাৰ পিজেন্টখিনিয়ে মানি লেণ্ডাৰ্ছ বিলাকৰ পৰা ধাৰ লৈ পেলাই টেক্স দিব লগা হৈছিল আৰু পিছত গৈ পেলাই তেওঁলোক সেই ধাৰত পুত গৈছিল আৰু ইয়াৰ লগে লগে আমাৰ পভাৰ্টি বাঢ়ি গৈছিল মাল নিউট্ৰিচন বাঢ়ি গৈছিলে জেগাই জেগাই ফেমাইন আহিছিলে ঠিক আছে সো এইবিলাক যি কণ্ডিশ্যন হৈছিলে ব্ৰিটিছৰ পিৰিয়ডত সেই কণ্ডিশ্যন বিলাকে আমাৰ যি এগ্ৰিকালচাৰ চিষ্টেম আছে সেই এগ্ৰিকালচাৰ চিষ্টেমটো কমপ্লিট কঁকাল কি কৰি ভাঙি দিছিল আৰু ইয়াৰ লগতে এইটো কৰিছিলে যে ব্ৰিটিছ গভৰ্ণমেণ্টে যদিও জমিনদাৰ বিলাকক কৈছিলে যে আপোনালোকে কি কৰিব এগ্ৰিকালচাৰ আউটপুটৰ কাৰণে বা টেনেন্টছ বিলাকক কি কৰিব যাতে মডাৰ্ণাইজ কৰিবলৈ ট্ৰাই কৰিব এগ্ৰিকালচাৰ আউটপুট যাতে বাঢ়ে তেওঁলোকক যাতে হেল্প কৰিব লেণ্ডৰ কণ্ডিশ্যনটো ইম্প্ৰুভ কৰিবলৈ কিন্তু জমিনদাৰ বিলাকে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাছিল আৰু তাৰ কাৰণে কি হৈছিল লাহে লাহে আমাৰ এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমি গৈছিলে আৰু আমাৰ এগ্ৰিকালচাৰ গোটেই চিষ্টেমটোৰ কঁকাল ভাঙি দিছিলে আৰু সেইটো কাৰণে পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হ'ল তেতিয়া আমাৰ কাৰণে বেছি প্ৰয়োজন হৈ গ'ল যে আমি এই এগ্ৰিকালচাৰ চিষ্টেমটোক কি কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব কিহৰ কাৰণে ৰিফৰ্ম কৰিব লাগিব এইটো কাৰণে ৰিফৰ্ম কৰিব লাগিব যাতে আমাৰ যিহেতু আমাৰ পপুলেশ্যন বাঢ়ি আছিলে কিন্তু এগ্ৰিকালচাৰ আউটপুট বঢ়া নাছিলে আমি সেই গ্ৰয়িং পপুলেশ্যনটোক ফিড কৰিব খুৱাবৰ কাৰণে আৰু আমাৰ ফুড সাফিচিয়েঞ্চি এটেইন কৰিবৰ কাৰণে যাতে আমি কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে বা আমি কাৰো পৰা ইম্পৰ্ট কৰিব নালাগে তাৰ কাৰণে কি কৰিছিলে আমাৰ গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ এগ্ৰেৰিয়ান ৰিফৰ্মছ আনিছিলে ঠিক আছে এতিয়া আমি চাব যাওঁ যদি ভালকে চাব যাওঁ এগ্ৰেৰিয়ান ৰিফৰ্মছৰ ভিতৰত লেণ্ড কি মানে ইয়াত আমি ফাৰ্ষ্ট চাব লাগিব যে চেলেঞ্জ কি আছে ঠিক আছে চেলেঞ্জ বিলাক চাব লাগিব চেলেঞ্জ মানে হৈছে সেইটো সময়ত ধৰি লওক যেতিয়া জাষ্ট ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হ'ল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হোৱাৰ টাইমতে আমাৰ কি এনেকুৱা প্ৰব্লেম আছিল যে আমাৰ লেণ্ড ছেক্টৰত বা আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত এনেকুৱা কি প্ৰব্লেমছ আছিলে যিবিলাকৰ কাৰণে আমাৰ আউটপুটটো কি হৈছিলে প্ৰডাকশ্যন কমি আছিলে এক নম্বৰতে আছিল লেণ্ড ফ্ৰেগমেন্টেশ্যন মানে আমাৰ স্মল হোল্ডিংছ আছিল লেণ্ড বিলাক স্মল হোল্ডিংছ আছিল মানে আমাৰ যিবিলাক কিষাণ বিলাক আছিল মানে খেতিয়ক বিলাক তেওঁলোকৰ ওচৰত যিবিলাক লেণ্ড আছিল মাটি আছিল সেই মাটিবিলাক সৰু সৰু মাটি আছিল ধৰি লওক এনেকুৱা হয় ন এঘৰ মানুহত ধৰি লওক 5 বিঘা মাটি আছে তেওঁলোকৰ ল'ৰা 5টা জন্ম হ'ল নেক্সট বাপেকৰ দিনত 5 বিঘা মাটি একেলগে আছিলে খেতি কৰিবলৈ সহজ হৈছিল কিন্তু পিছত ল'ৰা 5টা হোৱাৰ কাৰণে প্ৰত্যেককে এবিঘা এবিঘাকে ভগাই দিব লগা হ'ল সিহঁতৰ পিছতো সিহঁতৰ আকৌ ল'ৰা তেনেকে 2টা 3টা 4টা এনেকুৱা জন্ম হ'ল সিহঁতক মাজতো ভগাই দিব হৈছিল এনেকে লেণ্ডবোৰ কি হৈছিলে সৰু সৰু হৈ গৈ আছিল ফ্ৰেগমেন্ট হৈ গৈ আছিলে আৰু ইয়াৰ লগতে আৰু এটা কেছ আছিলে যে ধৰি লওক এই গোটেই এখন পথাৰ এই পথাৰখনত এ নামৰ এজন মানুহ আছে বি নামৰ এজন মানুহ আছে চি নামৰ এজন মানুহ আছে ধৰি লওক এইখিনি লেণ্ড কাৰ হয় এৰ হয় তাৰপিছত এইখিনিত বিৰ লেণ্ড আছে ধৰি লওক এইখিনিত চিৰ লেণ্ড আছে ঠিক আছে এইখিনিত আকৌ আপোনাৰ বিৰ লেণ্ড আছে এইখিনিত ধৰি লওক আপোনাৰ এ লেণ্ড আছে এইখিনিত ধৰি লওক আপোনাৰ বি লেণ্ড আছে এইখিনিত ধৰি লওক আপোনাৰ চি লেণ্ড আছে এনেকে যদি লেণ্ডবোৰ কি হয় ফ্ৰেগমেন্টেড হৈ থাকে তেতিয়াহ'লে খেতি কৰিবলৈ প্ৰব্লেম হৈ যায় ন তাৰ সলনি যদি আমি এনে কৰিব পৰা গ'লে এই গোটেইখিনি বোলে কাৰ হ'ল এৰ হ'ল এই গোটেইখিনি বোলে বিৰ হ'ল এই গোটেইখিনি বোলে চি হ'ল তেনেকুৱাকে কৰিব পৰা গ'লে কি হয় খেতি কৰাত সহজ হয় আৰু মেকানাইজেশ্যনত বেছি সহজ হৈ যায় এই লেণ্ড ফ্ৰেগমেন্টেশ্যনটো কি হৈছিলে আমাৰ এটা মেজৰ কনষ্ট্ৰেইণ্ট আছিলে আৰু এই লেণ্ড ফ্ৰেগমেন্টেশ্যন ৱেষ্টাৰ্ণ ইণ্ডিয়াতকৈ ইষ্টাৰ্ণ পাৰ্টত বহুত বেছি আৰু সেইটো কাৰণে কি ইষ্টাৰ্ণ পাৰ্টত গ্ৰীণ ৰিভলিউশ্যন আনিবৰ কাৰণে এতিয়াও বহুত বেছি প্ৰব্লেম হৈ আছে নেক্সট আমাৰ চেলেঞ্জটো হৈছে ল' প্ৰডাক্টিভিটি আমাৰ যে বছৰ বছৰ ধৰি খেতি কৰি আছে আমাৰ এই ব্ৰিটিছৰ দিনতো আমাৰ সেই একেখিনি মাটিতে খেতি কৰি আছে আৰু জমিনদাৰ সকলেও বা ব্ৰিটিছ গভৰ্ণমেণ্টে বা টেনেন্টছ সকলেও কোনো ধৰণৰ ইনিচিয়েটিভ ল'ব পৰা নাই সইলৰ যিটো হেল্থ কণ্ডিশ্যন সেই হেল্থ কণ্ডিশ্যনটো ইম্প্ৰুভ কৰিবৰ কাৰণে আৰু তাৰ কাৰণে কি হৈছে প্ৰডাকশ্যন ৰিডিউচ হৈ আছে যিটোৱে আমাৰ গ্ৰয়িং পপুলেশ্যনটো ফিড কৰিব পৰা নাছিল নেক্সট আমাৰ চেলেঞ্জ আছে ডিপেণ্ডেন্স অন মনচুন কাৰণ আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ কিহৰ ওপৰত ডিপেণ্ড হয় মেইনলি আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ মনচুনৰ ওপৰত ডিপেণ্ড হয় আজিও আমাৰ মোষ্ট অফ দ্য মানে এগ্ৰিকালচাৰ লেণ্ড কিহৰ ওপৰত ডিপেণ্ড হয় আমাৰ মনচুনৰ ওপৰত ডিপেণ্ড হয় কাৰণ সেইটো সময়ত এতিয়াতো আপোনাৰ বহুতখিনি ভালে হৈছে সেইটো সময়ত ইৰিগেশ্যন ফেচিলিটি বহুত বেছি কি নাছিলে আপগ্ৰেডেড নাছিলে বা ইৰিগেশ্যন ফেচিলিটি ইমান ডেভেলপ হোৱা নাছিলে আৰু সেইটো কাৰণে আমাৰ মানুহখিনি কিহত ডিপেণ্ড হ'ব লগা আছিল মনচুনৰ ওপৰত ডিপেণ্ড হ'ব লগা আছিল আৰু মনচুনৰ ওপৰত ডিপেণ্ড হোৱাৰ কাৰণে কি হৈছিলে যেতিয়া মনচুন বেয়া হয় বেড মনচুনৰ টাইমত
ফসল মানে খেতি কি হয় খেতি নহয় আৰু খেতি যেতিয়া ফেইল হয় আৰু যেতিয়া তেওঁলোকে কি হ'ব যে প্ৰডাকশনটো নহবই আৰু উপায় নোহোৱা তেওঁলোকে কি হৈছে মানি লেণ্ডাৰৰ পৰা পইচা আনি পেলাই জমিনদাৰক দিব লগা আছিল আৰু যিটোৱে তেওঁলোকক বেছিকৈ কাৰ্জ মানে ধাৰত পোট খুৱাইছিলে ঠিক আছে লিমিটেড ইৰিগেশ্যন অলৰেডি কৈ আহিছো যে আমাৰ সেইটো সময়ত ইৰিগেশ্যন ফেচিলিটি একেবাৰে নাছিল বুলিয়ে ক'ব পাৰি আৰু কিছু কিছু অঞ্চলতহে অলপমান ইৰিগেশ্যন ফেচিলিটি আছিলে ইমান ডিটেইলছত আপোনালোকে জানিব নালাগে জাষ্ট ইয়াৰ ওপৰত ধৰি লওক লিখোতে ইয়াত আপুনি লিমিটেড ইৰিগেশ্যন লিখি পেলাই দুটা পইণ্ট দি পেলাই অলপমান দুই বা এক লাইন লিখি দিলে হ'ল ঠিক আছে নেক্সট আছিল সইল ডিগ্ৰেডেশ্যন এইটো কাৰণে হৈছিলে যে আমাৰ সেইটো সময়ত আমাৰ যিখিনি কাল্টিভেটৰ আছিলে বা পিজেন্টছ আছিল তেওঁলোকে ফাৰ্টিলাইজাৰ পেষ্টিচাইডছ এইবিলাকৰ বিষয়ে ইমান এটা নাজানিছিলে ইমান তেওঁলোকৰ টেকনিকেল নলেজ নাছিলে আৰু তেওঁলোকে বিশেষকে আমাৰ যি মেনিউৰ আছে ধৰি লওক আমাৰ যি অৰ্গেনিক মেনিউৰ আছে কাউ ডাঙৰ নিচিনা তেনেকুৱা বস্তুবোৰ আপোনালোকে ব্যৱহাৰ কৰিছিলে আৰু তেওঁলোকে যিহেতু ফাৰ্টিলাইজাৰ কেমিকেল ফাৰ্টিলাইজাৰ বা সইল হেল্থৰ এইবিলাকৰ বিষয়ে নাজানিছিলে চ' লাহে লাহে সইল বিলাক কি হৈছিলে ডিগ্ৰেড হৈ গৈ আছিলে ঠিক আছে ডিগ্ৰেড হৈ গৈ আছিলে নেক্সট আমি চাব গ'লে এগ্ৰিকালচাৰ লেবাৰ ইছ্যুজ আছিলে ঠিক আছে এগ্ৰিকালচাৰ লেবাৰ ইছ্যুজ এইটো কাৰণে আছিলে যে মোষ্ট অফ দা লেণ্ড কাৰ আণ্ডাৰত আছিলে জমিনদাৰৰ আণ্ডাৰত আছিলে আৰু টেনেন্টছ বিলাকে কি আছিলে টেনেন্টছ বিলাকে আধিয়া চিষ্টেমত খেতি কৰি আছিলে আৰু যিহেতু আধিয়া চিষ্টেমত খেতি কৰি আছিলে চ' টেনেন্টছ বিলাকৰ কোনো মানে নিৰাপত্তা নাছিল এতিয়াই জমিনদাৰৰ ইচ্ছা থাকিলে সেই মাটিখিনি তেওঁৰ থাকিব আৰু পিছতে জমিনদাৰৰ ইচ্ছা নাথাকিলে সেই মাটিখিনি তেওঁৰ নাথাকিবও পাৰে বা বেলেগে যদি তেওঁৰ যিটো আপোনাৰ টেক্স দি আছে সেই টেক্সটোত যদি কেতিয়াবা ফেইল হৈ যায় তেতিয়া দিবলৈ ফেইল হৈ যায় তেতিয়া জমিনদাৰে সেই মাটিখিনি বেলেগক দি দিব পাৰে চ' ইয়াৰ লগতে আমাৰ লেণ্ড এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো বহুত বেছি কি হৈছিলে লেবাৰ ছেকশ্যনটো এক্সপ্লইট কৰা গৈছিলে নেক্সট আছে ক্ৰেডিট আৰু মাৰ্কেট এক্সেছ আৰু সেইটো সময়ত কি আছিলে ক্ৰেডিট ফেচিলিটি ধৰি লওক কোনো বেংকিং ফেচিলিটি থ্ৰু দি আপোনাৰ ক্ৰেডিট প্ৰভাইড কৰাৰ কোনো সুবিধা নাছিল আৰু তেতিয়া আমাৰ যিখিনি টেনেন্টছ আছিলে বা আমাৰ যিখিনি ফাৰ্মাৰ আছিলে পিজেন্টছ আছিলে তেওঁলোকে কি কৰিব লগা আছিল লোকেল মানি লেণ্ডাৰৰ পৰা পইচা ধাৰলৈ আনি পেলাই কি কৰিব লগা আছিলে খেতিত লগাব লগা আছিল তাকো তেওঁলোকে টেক্স দিওঁতে গুচি যায় আৰু খেতিত তেতিয়া তেনেকে লগাই তেতিয়াহ'লে লোকেল মানি লেণ্ডাৰক বেছিকৈ ইন্টাৰেষ্ট দিব লগা হৈছিলে আৰু মাৰ্কেট এক্সেছ আৰু সেইটো সময়ত কি আছে মাৰ্কেট এক্সেছটো বহুত কম আছিলে ঠিক আছে মাৰ্কেট আজি যেনেকে ই নামৰ নিচিনা ব্যৱস্থা আহিছে আজি যেনেকে মন্ডি ব্যৱস্থাটোক আপোনাৰ কি কৰিছে ডিজিটেলাইজ কৰিছে বা চিষ্টেম বিলাক ইম্প্ৰুভ কৰিছে সেই তেনেকুৱা ধৰণৰ কোনো মাৰ্কেট এক্সেছ নাছিলে টেকনলজিকেল ষ্টেগনেশ্যন মানে সেইটো সময়ত আমাৰ পিজেন্টছ বিলাকে টেকনলজিকেলি তেওঁলোক কি আছিলে ইলিটাৰেট আছিলে আৰু ইয়াৰ লগতে তেওঁলোকে কি কৈছিলে টেকনলজিকেলি বিভিন্ন ধৰণৰ টেকনলজি মানে খেতিত টেকনলজি ব্যৱহাৰ কৰিব নাজানিছিল বা জনা নাছিল বা তেওঁলোকে কৰা নাছিল ঠিক আছে নেক্সট আছে ইনষ্টিটিউচনেল কনষ্ট্ৰেইণ্ট মানে আমাৰ সেই এগ্ৰিৰিয়ান ৰিফৰ্মছৰ লগত ৰিলেটেড বা এগ্ৰিকালচাৰ ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে যিবিলাক ইনষ্টিটিউচনেল লাগে সেই ইনষ্টিটিউচনেল ডেভেলপমেণ্ট বিলাকো তেতিয়া কি আছিলে হোৱা নাছিলে ঠিক আছে এইকেইটা হৈছে আমাৰ এগ্ৰিৰিয়ান চেলেঞ্জ আৰু এই এগ্ৰিৰিয়ান চেলেঞ্জ কেইটাক ৰিডিউচ কৰিবৰ কাৰণে পিছত আমি কি কৰিব লগা আছে এগ্ৰিৰিয়ান ৰিফৰ্মছ আনিব লগা আছিল এতিয়া এগ্ৰিৰিয়ান ৰিফৰ্মছৰ ক্ষেত্ৰত যিটো ফাৰ্ষ্ট ফেজ আছিলে ফাৰ্ষ্ট ফেজটো কেতিয়াৰ পৰা আৰম্ভ হৈছে 1947 পৰা 1960s ভিতৰত আৰম্ভ হৈছিলে কিহৰ কাৰণে এতিয়া চাওক যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হ'ল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্ট হোৱাৰ পিছতে 1951 পৰা 5 year প্লেন আৰম্ভ হ'ল ন তেতিয়া আমাৰ গভৰ্ণমেণ্টে ৰিয়েলাইজ কৰিছে যে আমাৰ কি আছিল ইণ্ডিপেণ্ডেন্ট হোৱাৰ জাষ্ট আগত 1943 বেংগল ফেমাইন হৈছিলে আৰু বেংগল ফেমাইনত কি হৈছে 40 লাখৰ ওচৰা ওচৰি মানুহ মৰিছিলে আৰু তেতিয়া আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো ৰিয়েলাইজ কৰিছিল যে ইণ্ডিয়ান লিডাৰ্ছ বিলাকে যে ফিউচাৰত গৈ পেলাই আমি কি কৰিব লাগিব আমাৰ বিশেষকে আমি এগ্ৰিকালচাৰ প্ৰডাকশ্যনৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব কাৰণ সেইটো সময়ত আমাৰ 85% পপুলেশ্যন কিহৰ লগত ৰিলেটেড আছিলে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হৈ আছিলে ঠিক আছে আৰু সেইটো কাৰণে তেওঁলোকে গম পাইছিলে যে আমি কি কৰিব লাগিব ফিউচাৰত গৈ পেলাই এগ্ৰিকালচাৰৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ ৰিফৰ্মছ আনিব লাগিব আৰু যিটো ফাৰ্ষ্ট ফেজ ষ্টাৰ্ট কৰিছিলে 1947 পৰা 60 ভিতৰত তেওঁলোকে কি ইনিচিয়েটিভ আনিছিল লেণ্ড ৰিফৰ্মছ কৰিবলৈ ট্ৰাই কৰিছিল লেণ্ড ৰিফৰ্মছত তেওঁলোকে লেণ্ড সিলিং এক্ট আনিছিল লেণ্ড টেনেন্সি এক্ট আনিছিল এবলিশ্যন অফ জমিনদাৰী এক্ট আনিছিলে বা তেওঁলোকে আপোনাৰ লেণ্ড কনচলিডেশ্যন এক্ট আনিছিলে বা আমি গ্ৰাম দানৰ কথা ক'ব পাৰো ভূদানৰ কথা ক'ব পাৰো এইবিলাক ইনিচিয়েটিভ আনিছিল যাতে কি কৰিব পাৰি লেণ্ড ৰিফৰ্ম কৰিব পাৰি আৰু লেণ্ড ৰিফৰ্মটো এইটো কাৰণে ইম্পৰ্টেণ্ট আছিল যে সেইটো সময়ত সকলো মানুহৰ হাততে কি আছিলে খেতি কৰিব পৰা লেণ্ড নাছিলে কাৰণ লেণ্ডবোৰ কাৰ আণ্ডাৰত আছিল ব্ৰিটিছে কাৰ আণ্ডাৰত দিছিল লেণ্ডবোৰ আপোনাৰ জমিনদাৰৰ আণ্ডাৰত দি দিছিল আৰু যিহেতু জমিনদাৰৰ আণ্ডাৰত দি দিছিল যিবিলাক কমন পিজেন্টছ আছিল ফাৰ্মাৰ্ছ আছিল তেওঁলোকৰ ওচৰত লেণ্ড নাছিল খেতি কৰিবৰ কাৰণে আৰু সেইটো কাৰণে লেণ্ড ৰিফৰ্মছটো বহুত বেছি প্ৰয়োজনীয় হৈ গৈছিল আৰু ফাৰ্ষ্ট ফেজত লেণ্ড ৰিফৰ্মছৰ ওপৰত গুৰুত্ব দিয়া গৈছিল নেক্সট এগ্ৰিকালচাৰ ৰিফৰ্মছৰ কথা ক'ব পাৰি এগ্ৰিকালচাৰ ৰিফৰ্মছত
হাই ইল্ডিং ভেৰাইটিজ মানে চিডছৰ কথা ক'ব পাৰি কাৰণ সেইটো সময়ত আমাৰ যিবিলাক পিজেন্টছ আছিল তেওঁলোকে আমাৰ যি ওল্ড মানে ট্ৰেডিচনেল চিডছ আছিল সেই চিডছ বিলাকৰ ক্ষেত্ৰতে মানে ব্যৱহাৰ কৰি পেলাই কি কৰিছিলে চিডছ বিলাকৰ ক্ষেত্ৰতে ৰিলাই কৰি আছিল আৰু সেই চিডছ বিলাক ব্যৱহাৰ কৰিয়ে প্ৰডাকশ্যন কৰি আছিল যিটোৱে আমাৰ প্ৰডাকশ্যনটো লাহে লাহে ল' কৰি গৈ আছিল ঠিক আছে ল' কৰি গৈ আছিলে সেইটো কাৰণে বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ ৰিফৰ্মছ আনিবলৈ তেওঁলোকে স্থিৰ কৰিছিলে এই ফাৰ্ষ্ট ফেজটোত নেক্সট ইজ কোঅপাৰেটিভ মুভমেণ্টছ অ'কে ঠায়ে ঠায়ে কোঅপাৰেটিভ ছ'চাইটি বিলাক গঠন কৰি পেলাই কোঅপাৰেটিভ মুভমেণ্টছ ইনিচিয়েট কৰিছিলে কাৰণ কোঅপাৰেটিভ মুভমেণ্টছৰ জেগাই জেগাই কিছুমান ছাকচেছ দেখা গৈছিলে যেনেকে আমাৰ যি আনন্দ নামৰ কোঅপাৰেটিভ ছ'চাইটিটো যিটো আমুল বুলি বৰ্তমান কওঁ আমুল যি ব্ৰেণ্ডটো আমি বৰ্তমান দেখা পাওঁ সেই ব্ৰেণ্ডৰ যি আনন্দ কোঅপাৰেটিভ ছ'চাইটি আছে সেইটো কেতিয়া 1946ৰ ওচৰৰ পাজৰি এইটো এষ্টাব্লিছ হৈছিলে সেইটো এটা ছাকচেছ তেনেকুৱা ধৰণৰ বিভিন্ন ছাকচেছ বিলাক দেখি পেলাই কি কৰিছিলে আমাৰ গভৰ্ণমেণ্টে কোঅপাৰেটিভ মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে এই ফাৰ্ষ্ট ফেজত যাতে আমি কি কোঅপাৰেটিভ ছ'চাইটি গঠন কৰি আমাৰ ফাৰ্মাৰ্ছ বিলাকক এম্পাৱাৰমেণ্ট কৰিব পাৰো নেক্সট আছে ইৰিগেশ্যন ৰিফৰ্মছ আনিছিলে ইৰিগেশ্যন ৰিফৰ্মছ এইটো কাৰণে আনিব লগা আছিল যে তাৰ আগতে আমাৰ ইৰিগেশ্যন ফেচিলিটি একদম ল' আছিল বিশেষকৈ আমি যদি ক'ব যাওঁ আমাৰ ইৰিগেশ্যন ফেচিলিটি আমাৰ কি কি ইৰিগেশ্যন টাইপছ আছে ইৰিগেশ্যন টাইপছত আমি ক'ব যাওঁ যে আমাৰ কেনেল ইৰিগেশ্যন আছে ঠিক আছে নেক্সট আপোনাৰ টেংক ইৰিগেশ্যন আছে নেক্সট কি আছে নেক্সট আছে আপোনাৰ কি আছে গ্ৰাউণ্ড ৱাটাৰ ইৰিগেশ্যন আছে তাৰপিছত আপোনাৰ স্প্ৰিংকল ইৰিগেশ্যন নতুনকৈ আহিছে আৰু ড্ৰিপ ইৰিগেশ্যন নতুনকৈ আহিছে চ' ইয়াত এইকেইটা যদিও পিছত আহিছে কিন্তু এই ফাৰ্ষ্ট যিকেইটা আছে কেনেল টেংক আৰু গ্ৰাউণ্ড ৱাটাৰ ইৰিগেশ্যন এইকেইটাই কি আছিলে ডেভেলপ হোৱা নাছিল ইন্দিৰা গান্ধী যি আমাৰ কেনেল চিষ্টেম আছে যিটো আপোনাৰ ৰাজস্থানত খেতি কৰাত সহায় কৰে সেই কেনেল চিষ্টেমটো পিছত গৈ পেলাই 1960ৰ পিছতহে গৈ পেলাই কি আছে এইটো ডেভেলপ কৰা গৈছিলে নেক্সট আছে ক্ৰেডিট ৰিফৰ্মছৰ কাৰণে গভৰ্ণমেণ্টে কি ইনষ্টিটিউচন ফৰ্ম কৰিছিল ৰুৰেল যিবিলাক বেংক আছে ৰুৰেল বেংক বিলাক ফৰ্ম কৰিছিল বা SBI ফৰ্ম কৰিছিল যাতে কি কৰিব পাৰি আমাৰ যিবিলাক পিজেন্টছ আছে পিজেন্টছ বিলাকক বা কোঅপাৰেটিভ ছ'চাইটিৰ থ্ৰুদি কি কৰিব পাৰি ক্ৰেডিট প্ৰভাইড কৰিব পাৰি যাতে তেওঁলোকে মানি লেণ্ডাৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে নেক্সট আছে মাৰ্কেটিং ৰিফৰ্মছ আৰু মাৰ্কেটিং ৰিফৰ্মছ কিছুমান আনিছিলে যাতে কি কৰিব পাৰে আপোনাৰ মাৰ্কেট যিটো ফেচিলিটি আছে আমাৰ পিজেন্টছ বিলাকৰ কাৰণে মাৰ্কেট ফেচিলিটিটো বেছি এভেইলেবল কৰিব পাৰে যাতে তেওঁলোকে কি কৰিব পাৰে ইয়াত আপোনাৰ MSP কথাও ক'ব পাৰি কাৰণ MSPৰ পিছত গৈ পেলাই 1966 নে 65ৰ ওচৰা পাজৰিত ফাৰ্ষ্ট কি কৰিছিলে MSP কনচেপ্টটো লৈ আনিছিলে নেক্সট আমি এক্সটেনশ্যন চাৰ্ভিচৰ কথা ক'ব পাৰোঁ এক্সটেনশ্যন চাৰ্ভিচত তেওঁলোকে কি কৰিছিল মেকানাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে ৰিচাৰ্চৰ ওপৰত গুৰুত্ব দিছিলে বা তেওঁলোকে কি কৰিছিলে বিভিন্ন ধৰণৰ টেকনলজি ইউজ কৰাৰ ক্ষেত্ৰত কি কৰিছিলে গুৰুত্ব দিছিলে এইখিনি আছিল আমাৰ যি ফাৰ্ষ্ট ফেজ ইনষ্টিটিউচনৰ ফাৰ্ষ্ট ফেজ আছে ইনষ্টিটিউচনেল ৰিফৰ্মছ এই ফাৰ্ষ্ট ফেজৰ আণ্ডাৰত তেওঁলোকে এইখিনি কাম হাতত লৈছিলে নেক্সট যিটো ছেকেণ্ড ফেজ আছে ছেকেণ্ড ফেজটো কেতিয়াৰ পৰা 1960ৰ পিছত হৈছিলে আৰু ছেকেণ্ড ফেজটোত বিশেষকৈ গ্ৰীণ ৰিভলিউচনৰ ওপৰত বেছি ফ'কাছ কৰা গৈছিলে আমি আমাৰ যিটো গ্ৰীণ ৰিভলিউচনৰ পাৰ্ট আছে সেইটোত ভালকৈ আমি ইয়াৰ বিষয়ে ষ্টাডি কৰিম গ্ৰীণ ৰিভলিউচনৰ ওপৰত স্পেচিয়েলি ষ্টাডি কৰিম এই গ্ৰীণ ৰিভলিউচনক বেছ কৰিয়ে ছেকেণ্ড ফেজটোত তেওঁলোকে আউটপুট জেনেৰেট কৰাত বেছি ফ'কাছ কৰিছিলে আৰু যাতে টেকনলজি বা হাই ইল্ডিং ভেৰাইটিজ বা ফাৰ্টিলাইজাৰ পেষ্টিচাইডছ এইবিলাক বেছিকৈ ব্যৱহাৰ কৰাত মানে বেছি অৰিহণা যোগাইছিলে বা গুৰুত্ব দিছিলে এতিয়া ইয়াত ক'ব গ'লে তেওঁলোকৰ কি কি ইনিচিয়েটিভ আছিল হাই ইল্ডিং ভেৰাইটিজ প্ৰগ্ৰাম কাৰণ কিয় আমাৰ যিবিলাক ট্ৰেডিচনেল চিডছ আছিল ট্ৰেডিচনেল চিডছ বিলাকে কি কৰিছিলে আউটপুট দিয়াত বহুত কম আছিলে ঠিক আছে আৰু যিহেতু আউটপুট আমাৰ গ্ৰ'য়িং পপুলেশ্যন আছিল কম মাটিতে বেছিকৈ আউটপুট লাগে তেনে ক্ষেত্ৰত কি কৰিছিলে আপোনাৰ হাই ইল্ডিং ভেৰাইটিজ বিলাক হাই ইল্ডিং ৰাইচৰ মেইজৰ হুইটৰ ঠিক আছে জোৱাৰ বাজৰা এনেকুৱা কি কৰিছিলে হাই ইল্ডিং ভেৰাইটিজ বিলাক ইয়াত ব্যৱহাৰ কৰিছিল কৰাত মানে তেওঁলোকে কি কৰিছিলে বেছি এমফাচিছ দিছিল যাতে কি কৰে প্ৰডাকশ্যন লেভেলটো বঢ়াব পাৰে নেক্সট আছে ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইড ইউজৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল যাতে আমি চইল হেল্থটো চইলৰ যিটো চইল ডিগ্ৰেড হৈছিল ন অলপ আগতে আমি চাই গ'লো চইল ডিগ্ৰেড হৈছিল আৰু চইল ডিগ্ৰেড হোৱাৰ কাৰণে যি আমাৰ চইল হেল্থটো ডেটেৰিয়েট হৈছিল সেইটোক যাতে আমি পুনৰ ৰিভাইভ কৰিব পাৰো তাৰ কাৰণে কি ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডৰ ইউজত বেছি গুৰুত্ব দিয়া গৈছিল নেক্সট ইৰিগেশ্যন এক্সপানশ্যন কৰিছিল ঠায়ে ঠায়ে ইৰিগেশ্যনৰ প্ৰচেছবিলাক এক্সপানশ্যন কৰিছিল যাতে কি কৰিব পাৰি আমাৰ যি আমি মনচুনৰ ওপৰত ডিপেণ্ডেণ্ট আছিল সেই মনচুনৰ ডিপেণ্ডেণ্টটো লাহে লাহে ৰিডিউচ কৰি পেলাই কি কৰিব পাৰি ইৰিগেশ্যনৰ থ্ৰুদি বেছিকৈ এগ্ৰিকালচাৰ কৰিব পাৰি কাৰণ মনচুনৰ ওপৰত যেতিয়া ডিপেণ্ডেণ্ট হৈ যায় তেতিয়াহ'লে এটা ৰিজনত অনলি এটা ক্ৰপহে মানে এটা ছিজনত এটা ইয়েৰত অনলি এটা ক্ৰপহে কৰিব পাৰি কিন্তু যদি আমি ইৰিগেশ্যনৰ থ্ৰুদি আৰ্টিফিচিয়েলি ৱাটাৰ যোগান ধৰিব পাৰোঁ তেতিয়া আমি এটা ইয়েৰতে মানে দুটা ক্ৰপ কৰিব পাৰোঁ আৰু তেতিয়া কি হৈ যায় আমাৰ এগ্ৰিকালচাৰ আউটপুটটো বেছি বাঢ়ি যাব মানে আৰু ইয়াৰ লগতে মেকানাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছিল
যেনেকে আমাৰ ট্ৰেক্টৰৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলে আৰু বা হাৰ্ভেষ্টাৰ থ্ৰেচাৰ জেগাই জেগাই এনেকুৱাকে ডেভেলপ কৰিছিলে কিন্তু এই যদিও ইনিচিয়েটিভবোৰ লোৱা গৈছিল এই ইনিচিয়েটিভবোৰ সকলো ৰিজনতে ছেম নাছিল যেনে ৱেষ্টাৰ্ণ এই ৰিজনত বেছি আপোনাৰ গুৰুত্ব পৰিছিলে আৰু ইষ্টাৰ্ণ ৰিজনত গুৰুত্বটো অলপ কম পৰিছিলে তেনেকুৱাকে সকলো ৰিজনতে আপোনাৰ কি হৈছিলে গুৰুত্ববিলাক কম হৈছিল কাৰণ ইয়াত কি হৈছে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰো বহুতখিনি কি আছে যোগদান আছে আৰু ইয়াৰ লগত ষ্টেটৰ কেনেকুৱা পলিটিকেল উইল আছে তাৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰিছিলে নেক্সট আছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰতো ছেকেণ্ড ফেজত গুৰুত্ব দিছিল কাৰণ গ্ৰীণ ৰিভলিউচন সেইটো সময়ত বেছিকে ফ'কাছ কৰা গৈছিল আৰু গ্ৰীণ ৰিভলিউচনৰ কাৰণে আমাক কি কৰি লাগিছিলে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লাগিছে ইয়াত বিভিন্ন ধৰণৰ জেনেটিকেলি মডিফাইড আপোনাৰ চিডছ বিলাক বনোৱা গৈছিল যিবিলাক ড্ৰপ ৰেজিষ্টেণ্ট হ'ব পাৰে বা ফ্লাড ৰেজিষ্টেণ্ট হ'ব পাৰে যিবিলাক পেষ্টিচাইড ৰেজিষ্টেণ্ট হ'ব পাৰে বা পেষ্ট ৰেজিষ্টেণ্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন চিডছ বিলাক প্ৰডিউচ কৰা গৈছিল আৰু তাৰ কাৰণে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰত বেছি ফ'কাছ কৰিছিল আৰু যাতে কেনেকুৱাকৈ টেকনলজি ব্যৱহাৰ কৰি কি কৰিব পাৰি আমি বেছিকৈ আপোনাৰ প্ৰডাকশ্যনত এনহেন্স কৰিব পাৰো তাৰ ক্ষেত্ৰত বেছি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত গুৰুত্ব দিছিল নেক্সট আমি চাব লাগিব কুমাৰপ্পা কমিটি অন এগ্ৰেৰিয়ান ৰিফৰ্মছ অকে এই কুমাৰপ্পা কমিটিখন 1948ত গঠন কৰা গৈছিলে আৰু এই কুমাৰপ্পা কমিটিৰ মেইন টাৰ্গেট আছিল যাতে এগ্ৰেৰিয়ান ৰিফৰ্মছ কি আনিব পাৰি তাৰ ক্ষেত্ৰত কি কৰি ষ্টাডি কৰি ৰিপৰ্ট ছাবমিট কৰা আৰু তেওঁলোকৰ যি কি ৰিকমেণ্ডেশ্যনছ আছিল অকে কুমাৰপ্পা কমিটিৰ যি কি ৰিকমেণ্ডেশ্যনছ আছিল ইয়াৰ ক্ষেত্ৰত আমি ক'ব পাৰো ফাৰ্ষ্ট ৰিকমেণ্ডেশ্যনটো আছিল যে এষ্টাব্লিছমেণ্ট অফ ভিলেজ পঞ্চায়ত যাতে কৈছিল যে ভিলেজ পঞ্চায়ত এষ্টাব্লিছ কৰিব লাগে পঞ্চায়তক পাৱাৰ দিব লাগে যাতে পঞ্চায়তে লোকেল লেভেলত মানে সেই ভিলেজ লেভেলত যিবিলাক এগ্ৰিৰিয়ান ৰিফৰ্মছ লাগে বা এগ্ৰিকালচাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত যিবিলাক ইনিচিয়েটিভ ল'ব লাগে সেইবিলাক যাতে ল'ব পাৰে ঠিক আছে তাৰ কাৰণে ভিলেজ লেভেলত পঞ্চায়ত গঠন কৰাৰ কথা কৈছিল নেক্সট এগ্ৰিকালচাৰ কোঅপাৰেটিভ এষ্টাব্লিছমেণ্টৰ কথা কৈছিল যাতে কোঅপাৰেটিভ বিলাক এইটো কাৰণে এষ্টাব্লিছ কৰিব লাগে যাতে আমাৰ মাৰ্কেটিং ফেচিলিটি হওক বা সেই এগ্ৰিকালচাৰ এৰিয়াটোত যিবিলাক আমাৰ টেনেন্টছ বা পিজেন্টছ আছে তেওঁলোকক যাতে ক্ৰেডিট ফেচিলিটি বা ক্ৰেডিট প্ৰভাইড কৰাত কি হয় এই কোঅপাৰেটিভছ বিলাকে সহায় কৰে বা মাৰ্কেট এষ্টাব্লিছ কৰাত কোঅপাৰেটিভছ বিলাকে সহায় কৰে নেক্সট হৈছে লেণ্ড চিলিং এক্ট লেণ্ড চিলিং মানে কি চিলিং মানে হৈছে কিবা এটা বস্তুত কেপ লগোৱা কিবা এটা বস্তু লিমিট দিয়া ঠিক আছে তাৰমানে সেইটো সময়ত এনেকুৱা আছিল বহুত মানুহৰ ওচৰত বহুত মাটি আছিল কিছুমান মানুহৰ ওচৰত 50 বিঘা 50 একৰ জমিন 50 একৰ জমিন 60 একৰ জমিন 100 একৰ জমিন কিন্তু কিছুমানৰ ওচৰত একেবাৰে নাই মাটিয়ে নাই তেনেস্থলত আমাৰ গভৰ্ণমেণ্টক কৈছিলে গভৰ্ণমেণ্টে কি কৰিব লাগে লেণ্ড চিলিং এক্ট আনিব লাগে যাতে এটা ফেমিলিৰ মানে এজন মানুহৰ আণ্ডাৰত এটা ফেমিলিৰ এটা নিৰ্দিষ্ট পৰিমাণৰহে কি থাকিব লাগিব লেণ্ড হোল্ডিং থাকিব লাগিব তাতকৈ যদি বেছি থাকে সেইখিনি গভৰ্ণমেণ্টে কি কৰিব তেওঁলোকক নলগাখিনি গভৰ্ণমেণ্টে কাঢ়ি ল'ব আৰু বাকী নথকাবিলাকৰ মাজত ডিষ্ট্ৰিবিউট কৰিব দিব আৰু এনেকুৱা ধৰণৰ লেণ্ড চিলিং এক্ট আনিবৰ কাৰণে ৰিকমেণ্ড কৰিছিলে নেক্সট আছিলে এগ্ৰিকালচাৰ এক্সটেনশ্যন চাৰ্ভিচৰ আণ্ডাৰত কৈছিল যে যিবিলাক আমাৰ পিজেন্টছ আছে পিজেন্টছখিনিক যাতে আমি ট্ৰেইনিং দিওঁ তেওঁলোকৰ কেপাচিটি ডেভেলপমেণ্ট কৰোঁ বা তেওঁলোকক টেকনিকেল নলেজ দিওঁ যাতে এগ্ৰিকালচাৰ কি কৰিব পাৰি আউটপুট বঢ়াব পাৰি নেক্সট আছে ৰুৰেল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ৰুৰেল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা ক'ব গৈছিলে ৰিকমেণ্ড কৰিছিলে যে ৰুৰেল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো এগ্ৰিকালচাৰ বেছডো হ'ব পাৰে নন এগ্ৰিকালচাৰ বেছডো হ'ব পাৰে যাতে কি কৰিব পাৰি এগ্ৰিকালচাৰ যিখিনি মানুহ য'ত জড়িত হৈ আছে পিজেন্টছখিনি তেওঁলোকক যাতে এটা অল্টাৰনেটিভ মানে এটা পাৰ্ট দিয়া যায় য'ৰ পৰা তেওঁলোকে ইনকাম কৰিব পাৰিব আৰু তেওঁলোকৰ লগতে এই ইনকামৰ লগতে তেওঁলোকে যাতে যি আৰবান এৰিয়ালৈ মাইগ্ৰেট কৰিছিলে কামৰ সন্ধানত সেই মাইগ্ৰেশ্যনটো কি কৰিব পাৰিব ষ্টপ কৰিব পাৰিব চ' এইকেইটা হৈছে আমাৰ কুমাৰপ্পা কমিটিৰ কি ৰিকমেণ্ডেশ্যনছ ঠিক আছে ইয়াৰ পিছত আমি চাব লাগিব যে শংকৰী প্ৰসাদ সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছটো ঠিক আছে যিটো আমাৰ ফাৰ্ষ্ট এমেণ্ডমেণ্ট কনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ লগত ৰিলেটেড কি হৈছিলে শংকৰী প্ৰসাদ এজন জমিনদাৰ আছিল বিহাৰৰ আৰু গভৰ্ণমেণ্টে কি কৈছে লেণ্ড চিলিং এক্ট আনি পেলাই আমাৰ জমিনদাৰ বিলাকৰ পৰা তেওঁলোকৰ যিখিনি এক্সেছ মাটি আছিলে মাটিখিনি কাঢ়ি লৈছিলে আৰু তেওঁলোকক যিখিনি লাগে সেইখিনি দি পেলাই বাকীখিনি কাঢ়ি লৈ পেলাই কি কৰিলে ডিষ্ট্ৰিবিউট কৰি দিলে তাৰপিছত আপোনাৰ শংকৰী প্ৰসাদে কি কৰিলে হাইকোৰ্টত গ'ল আৰু শংকৰী প্ৰসাদে হাইকোৰ্টত গৈ পেলাই কেছ কৰিলে যে গভৰ্ণমেণ্টে কি কৰিছে তেওঁৰ যিটো ফাণ্ডামেণ্টেল ৰাইট কাৰণ সেইটো সময়ত এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে আৰ্টিকেল কি আছিলে 31 আৰ্টিকেল 31টো কিহৰ লগত ৰিলেটেড আমাৰ ৰাইট টু প্ৰপাৰ্টিৰ লগত ৰিলেটেড যিটো অথৰাই দি পেলাই ক'লৈ লৈ যোৱা হ'ল 300A 1978 লৈ যোৱা হ'ল চ' তেওঁ ক'লে যে আমাৰ আৰ্টিকেল 31ৰ আণ্ডাৰত যিটো ৰাইট টু প্ৰপাৰ্টি আছে সেইটো গভৰ্ণমেণ্টে কি কৈছে ইনফ্ৰিঞ্জ কৰিছে আৰু তাৰ কাৰণে তেওঁ কি কৈছে হাইকোৰ্টলৈ গ'ল পিছত কেছটো সুপ্ৰিম কোৰ্টলৈ গ'ল ঠিক আছে আৰু সুপ্ৰিম কোৰ্টে গোটেই কেছটো মানে ষ্টাডি কৰি পেলাই ক'লে যে তেওঁ মেইনলি কৈছিল যে যিটো গভৰ্ণমেণ্টে ল আনিছিলে সেই লটো মানে আৰ্টিকেল 13ৰ আণ্ডাৰত তেওঁ গভৰ্ণমেণ্টে সেইটো ল আনিব নোৱাৰে ঠিক আছে কাৰণ সেইটো আপোনাৰ
সেইটো লয় তেওঁ কি কৰিছিলে তেওঁ ফাণ্ডামেণ্টেল ৰাইটটো ইনফ্ৰিঞ্জ কৰিছিলে কিন্তু পিছত সুপ্ৰিম কোৰ্টে ক'লে যে 13ৰ আণ্ডাৰত লৰ কথাহে কৈছে কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ কথা কোৱা নাছিল কিন্তু গভৰ্ণমেণ্টেটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আনিছিল ন 1951 ফাৰ্ষ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্টে 9 শ্বেডিউলটো এড কৰিছিলে আৰু 31 বি আৰু চি প্ৰভিজন দুটা আৰ্টিকেল দুটা এড কৰিছিলে সো এই কেছটোৰ কি এছপেক্টছ এটি চাব যাওঁ তেতিয়া কি আছে চ্যালেঞ্জ টু দা ফাৰ্ষ্ট এমেণ্ডমেণ্ট মানে গভৰ্ণমেণ্টে যেতিয়া 1951 ফাৰ্ষ্ট এমেণ্ডমেণ্ট আনি কৈছে যে যেতিয়া 9 শ্বেডিউলটো এড কৰিছিলে বা আৰ্টিকেল 31 বি আৰু চি এড কৰিছিলে 9 শ্বেডিউলৰ আণ্ডাৰত কি আছিলে এটি চ্যালেঞ্জ টু দা ফাৰ্ষ্ট এমেণ্ডমেণ্ট এতিয়া কি কৈছিলো মই যে গভৰ্ণমেণ্টে কি কৰিছিলে 1951 ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ থ্ৰু দি আমাৰ 9 শ্বেডিউলটো এড কৰিছিলে আৰু আৰ্টিকেল 31 এ আৰু 31 বি এড কৰিছে 31 চি টো পিছত এড কৰিছে ঠিক আছে 1971 ৰ ওচৰত এইটো এড কৰা গৈছিলে 31 এ আৰু 31 বি এড কৰিছিলে সো 9 শ্বেডিউলৰ আণ্ডাৰত গভৰ্ণমেণ্টে কি প্ৰভিজন আনিছিল যে কিছুমান ল আছিল যিবিলাক ল আপোনাৰ যে 9 শ্বেডিউলৰ ভিতৰত সোমাই দিয়া যায় তেতিয়া সেই ল বিলাকৰ কোনো জুডিচিয়েল ৰিভিউ নহব আৰু জুডিচিয়েল যদি ৰিভিউ নহয় তেন্তে সেই ল বিলাকৰ এগেইনষ্টত আমাৰ কোনো মানে পাৰ্সনে আমাৰ কোনো সিটিজেনে কি এগ্ৰি সিটিজেনে কি কৰিব নোৱাৰিব কোৰ্টত যাব নোৱাৰিব কিন্তু আপোনাৰ এই যেটো ফাৰ্ষ্ট এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টটো কোনে চ্যালেঞ্জ কৰিছিলে এই শংকৰী প্ৰসাদ সিং কেছটোৱে চ্যালেঞ্জ কৰিছিল কিন্তু সুপ্ৰিম কোৰ্টে পিছত কি ক'লে যে হেতু সময়ত আপোনাৰ যে আমাৰ গভৰ্ণমেণ্টে যেটো এমেণ্ডমেণ্ট আছিল এমেণ্ডমেণ্টটো আৰ্টিকেল 13 ৰ আণ্ডাৰত ল আণ্ডাৰত নাহিব কিন্তু এই যেটো আমাৰ শংকৰী প্ৰসাদ সিং কেছটো আছিল বা সজ্জন সিঙৰ যেটো ভাৰ্ডিক্ট আছিল সুপ্ৰিম কোৰ্টৰ হেতু গৈ পেলাই ওভাৰৰুল কৰিছিল 1967 ৰ গোলকনাথ কেছত ঠিক আছে এইখিনি আপোনাৰ পলিটিৰ পাৰ্ট হৈ যায় এইখিনি ইম্পৰ্টেন্ট নহয় সুপ্ৰিম কোৰ্ট ডিসিজন মই অলৰেডি ক'লো যে সুপ্ৰিম কোৰ্টে ডিসিজন দিলে যে গভৰ্ণমেণ্টে যেটো ইনিচিয়েটিভ লৈছে সেই ইনিচিয়েটিভটো ঠিকে আছে কাৰণ গভৰ্ণমেণ্টে কি আছে এমেণ্ডমেণ্ট কৰিব পাৰিব এনি পাৰ্ট অফ দা কনষ্টিটিউচন আণ্ডাৰ আৰ্টিকেল 368 ঠিক আছে আণ্ডাৰ আৰ্টিকেল 368 আৰু এই এমেণ্ডমেণ্টটো আৰ্টিকেল 13 ৰ আণ্ডাৰত নাহিব ঠিক আছে নেক্সট আছে ডক্ট্ৰাইন অফ ইমপ্লাইড লিমিটেশনস ওকে ডক্ট্ৰাইন অফ ইমপ্লাইড লিমিটেশনসৰ কথা কৈছিলে এতিয়া নেক্সট আমি চাম যে এই কেছটোৰ পৰা ইম্প্যাক্ট কি হল ঠিক আছে এই কেছটোৰ পৰা ইম্প্যাক্ট কি হল ইম্প্যাক্টটো চাব গলে ফাৰ্স্ট কি হৈছিল এস্টাব্লিশ পাৰ্লিয়ামেন্ট পাৱাৰ টু এমেন্ড দা কনস্টিটিউশন সো এই কেছটোৰ আণ্ডাৰত গভৰ্ণমেণ্টে কি ক'লে যে পাৰ্লিয়ামেন্টৰ কমপ্লিট পাৱাৰ আছে পাৰ্লিয়ামেন্টে কি কৰিব পাৰে এনি পাৰ্ট অফ দা কনস্টিটিউশন ইনক্লুডিং দা ফান্ডামেন্টাল ৰাইটস কি কৰিব পাৰে এমেন্ড কৰিব পাৰে কাৰণ বেসিক ষ্ট্ৰাকচাৰৰ যেটো কনসেপ্ট আছিল সেই বেসিক ষ্ট্ৰাকচাৰৰ কনসেপ্টটো 1973 ত আহিছিল কেশৱানন্দ ভাৰতী কেছত 1951 ত শংকৰী প্ৰসাদ কেছৰ টাইমত বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰাইন নাছিল আৰু সেইটো সময়ত গভৰ্ণমেণ্ট মানে সুপ্ৰিম কোৰ্টে এইটো একচেপ্ট কৰিছিল যে গভৰ্ণমেণ্টৰ পাৱাৰ আছে গভৰ্ণমেণ্টে কি কৰিব পাৰে can take away, change, abridge any fundamental right, any part of the constitution, including the fundamental right. Set precedence for future amendments. ঠিক আছে আৰু এইটোৰ পৰা কি হৈছিলে এইটো এনেকুৱা হৈ গৈছিল যে ফিউচাৰটো গভৰ্ণমেণ্টে কি কৰিব পাৰিব এমেন্ড কৰিব পাৰিব হয়নে আৰু পিছত গৈ পেলাই introduce the basic structure doctrine এইটো পিছত গৈ পেলাই 1973 ত কি হৈছিলে এই কেছটোৰ লগত ৰিলেটেড হৈ গৈ গোলকনাথ কেছ সজ্জন সিং কেছ এনেকুৱাকে গৈ আপোনাৰ কি হৈছে 1970 ত কেশৱানন্দ ভাৰতী কেছত কি কৰিছে বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰাইনটো আনা গৈছিলে ঠিক আছে হেতু কাৰণে আমি যেতিয়া বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰাইনৰ ইভলিউশনটো পঢ়িব লাগে হয় আমি তেতিয়া কোৰ পৰা পঢ়িব লাগে শংকৰী প্ৰসাদ কেছৰ পৰা পঢ়িব লাগে মানে এটি নেক্সট আমি চাব লাগিব এসেনশিয়াল কমোডিটিজ এক্ট 1955 এটা গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ এক্ট আনিছিলে গোটেই এক্টবোৰ আমাৰ কাৰণে নালাগে কিন্তু এই এসেনশিয়াল কমোডিটিজ এক্টটো আমি এইটো চাব লাগে এইটো আপোনাৰ এই এক্টটো কেতিয়া মানে ইয়াক পাৱাৰত আনা গৈছিলে জানেনে আমাৰ যেতিয়া কোভিড-19 সময় হৈছিলে কোভিড-19 সময়তো এই এসেনশিয়াল কমোডিটিজ এক্টটো পাৱাৰত আনা গৈছিলে আৰু সেইটো সময়ত আমাৰ মাস্কৰ নিচিনাকে কেইটামান বস্তু কি কৰা হৈছিল এসেনশিয়াল কমোডিটিজৰ আণ্ডাৰত ধৰা হৈছিলে এই এসেনশিয়াল কমোডিটিজ এক্টটো এসেনশিয়াল কমোডিটিজ মানে বস্তু যিবিলাক বস্তু ধৰি লওক আমাৰ কি হয় আমাৰ কাৰণে আমি জীয়াই থাকিবৰ কাৰণে আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় এতিয়া এসেনশিয়াল কমোডিটিজ বুলি যদি ক'ব যাওঁ তেতিয়াহ'লে আমি ফুড আইটেমছৰ কথা ক'ব পাৰো এডিবল অইলছৰ কথা ক'ব পাৰো ঠিক আছে আমি আইৰন এণ্ড ষ্টীলৰ কথা ক'ব পাৰো কোলৰ কথা ক'ব পাৰো ঠিক আছে বা আমাৰ টেক্সটাইলৰ কথা ক'ব পাৰো এইবিলাক কি হৈছে এসেনশিয়াল কমোডিটিজৰ ভিতৰত পৰি যায় যিবিলাক আমাৰ কাৰণে অতি প্ৰয়োজনীয় আৰু এই যিখন ল আনিছিলে এক্ট আনিছিল 1955 ইয়াৰ মেইন প্লেচ আছিল যে প্ৰিভেন্ট স্কাৰচিটি এণ্ড হোৰ্ডিং মানে কি হৈছিলে সেইটো সময়ত কিছুমান মানুহে
মানে কিছুমান ডাঙৰ বিজনেছমেন বা কিছুমান ডাঙৰ জমিনদাৰে হওক বা কিছুমান ডাঙৰ আপোনাৰ বিজনেছ লগত ৰিলেটেড ইণ্ডাষ্ট্ৰীৰ লগত ৰিলেটেড মানুহে কি কৰিছিলে যিবিলাক এচেঞ্চিয়েল কমোডিটিজ আছে সেইবিলাকক ষ্টপ কৰি দিছিল হোল্ড কৰি দিছিল বন্ধ ৰখাই দিছিল যাতে ফিউচাৰ যেতিয়া দাম বাঢ়িলে তেওঁলোকে কি কৰিব পাৰে সেইবিলাক চেল কৰি পেলাই বেছি প্ৰফিট ইনকাম কৰিব পাৰে জেনেৰেট কৰিব পাৰে আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে আনিছিল যে ইয়াৰ আণ্ডাৰত কিছুমান পেনাল্টিজো আনি দিছিল যাতে কি কৰে এচেঞ্চিয়েল কমোডিটিজ এক্টৰ আণ্ডাৰত কোনেও কি কৰিব নোৱাৰে হোল্ড কৰিব নোৱাৰে কাৰণ ইয়াৰ মেইন উদ্দেশ্য আছিল যাতে কোনো ধৰণৰ স্কেৰচিটি বা হোৰ্ডিং নহয় নেক্সট আছিল কন্ট্ৰল প্ৰাইচেছ ইয়াৰ থ্ৰুদি এই এচেঞ্চিয়েল কমোডিটিজ এক্টৰ থ্ৰুদি গভৰ্ণমেণ্টে এইটোও কৈছিল যে প্ৰাইচ বিলাক কন্ট্ৰল কৰিব ট্ৰাই কৰিছিল প্ৰাইচ কন্ট্ৰল এনেকুৱাকে হয় যে যেতিয়া কোনো এটা বস্তু আপোনাৰ বজাৰত বেছিকে থাকে মানে সাপ্লাইটো ঠিকে থাকে আৰু তেতিয়া সেই বস্তুটোৰ প্ৰাইচটো কমি থাকে কিন্তু সেই বস্তুটোৰ যদি সাপ্লাইটো কমি যায় তেতিয়াহ'লে প্ৰাইচটো কি হ'ব অট'মেটিক বাঢ়ি যাব হয়নে আৰু গভৰ্ণমেণ্টে কি কৰিছিল আৰু এই প্ৰাইচটো কেতিয়া বাঢ়ি যায় যেতিয়া আপোনাৰ হোৰ্ডিং হৈ যায় হয়নে যেতিয়া স্কাৰ্চিটি হৈ যায় আপোনাৰ হোৰ্ডিং হৈ যায় আননেচেচাৰিলি আৰু তেতিয়া প্ৰাইচটো কি হৈ যায় প্ৰাইচটো বাঢ়ি যায় হয়নে এইটো আৰ্টিফিচিয়েলি প্ৰাইচটো ইনক্ৰিজ কৰা যায় আৰু গভৰ্ণমেণ্টে ট্ৰাই কৰিছিল যাতে এচেঞ্চিয়েল কমোডিটিজ এক্টৰ আণ্ডাৰত মানে এই হোৰ্ডিংটো বন্ধ কৰি বা স্কেৰচিটিটো ৰখাই পেলাই প্ৰাইচ কি কৰিব পাৰে কন্ট্ৰল কৰিব পাৰে মেইনটেইন সাপ্লাইজ আৰু এটা নেক্সট ইয়াৰ ইম্পৰ্টেণ্ট মানে এইম আছিল যে সাপ্লাইটো যিটো সাপ্লাই চেইন আছিল সাপ্লাই চেইনটো যাতে মেইনটেইন কৰি ৰাখিব পাৰে কাৰণ সাপ্লাই চেইনটো মেইনটেইন কৰি ৰাখিলে ইনফ্লেশ্যনো আমি ৰখাব পাৰিম আৰু লগতে ইয়াৰ যিটো প্ৰাইচৰ মানে ফ্লেক্সিবিলিটি আছে প্ৰাইচৰ ইনক্ৰিজ হোৱাৰ যিটো মুভমেণ্ট আছে সেইটোক আমি কি কৰিব পাৰিম কাৰ্ভ কৰিব পাৰিম ঠিক আছে So essential commodities actor key features যদি আমি চাব যাওঁ কি features আছিল এটা আছে list of essential commodities দিছিল মই অলৰেডি কৈছিল essential commodities আমাৰ food items পৰে edible oils পৰে textile পৰে medicine পৰে ঠিক আছে তাৰপিছত coal পৰে আৰু আমাৰ steel iron এই ইন্ডাষ্ট্ৰি পৰে এইবিলাক কি হয় essential commodities ৰ আণ্ডাৰত পৰে আৰু ইয়াৰ আণ্ডাৰত এটা দীঘল লিষ্ট দিয়া গৈছিল ঠিক আছে কি features next is a regulatory powers okay regulatory powers কাক দিয়া আছিলে আমাৰ central government আৰু state governmentক দিয়া গৈছিলে তেওঁলোকে কি কৰে এই এক্টখনৰ আণ্ডাৰত কি ৰেগুলেট কৰিব পাৰিব ঠিক আছে ষ্টক লিমিটস এণ্ড লাইসেন্সিং ইয়াৰ আণ্ডাৰত কি কৰা গৈছিলে যাতে প্ৰত্যেকজন বিজনেছমেনে কি কৰিব লাগিব তেওঁলোকক এটা ষ্টক লিমিট বান্ধি দিয়া গৈছিল যাতে সেই ষ্টক লিমিটৰ আণ্ডাৰত মানে তেওঁলোকে কি কৰিব পাৰিব বস্তু ষ্টক কৰি ৰাখিব পাৰিব তাতকৈ এক্সিড হ'ব নোৱাৰে আৰু তাৰ কাৰণে এই ষ্টক বিলাক ৰাখিবৰ কাৰণে তেওঁলোকক কিহৰ প্ৰয়োজন হ'ব লাইসেন্সৰ প্ৰয়োজন হ'ব আৰু পেনাল্টিজ এণ্ড পানিশমেন্টস আৰু পেনাল্টিজ আৰু পানিশমেন্টসও ব্যৱস্থা কৰিছিল যদি কোনোবাই আহে তেনেকুৱাকে হোৰ্ডিং কৰে বা বেছিকে আপোনাৰ ষ্টক ৰাখিব ট্ৰাই কৰে তেওঁলোকক হয়তো 7 বছৰ কাৰাদণ্ড দিব 7 years ইমপ্ৰিজনমেন্ট নহলে 1 লাখ টকা জৰিমনা ঠিক আছে 1 লাখ টকা জৰিমনা 7 বছৰ কাৰাদণ্ড নহলে আপোনাৰ কি কৰিব তেওঁলোকৰ লাইসেন্সটো কেনসেল কৰি দিব এনেকুৱা ধৰণৰ প্ৰভিজন আনি পেলাই কি কৰিছিলে আমাৰ যিটো আৰ্টিফিচিয়েলি প্ৰাইচ ইনক্ৰিজ কৰা গৈছিল বা যিটো হোৰ্ডিং বা ষ্টক বেছিকে ৰখা গৈছিলে সেইটো কি কৰিবলৈ কাৰ্ভ কৰিবলৈ গভৰ্ণমেণ্টে ট্ৰাই কৰিছিলে ঠিক আছে ইয়াৰ পিছত ইম্পেক্ট কি হৈছিলে এই এক্টখনৰ আণ্ডাৰত প্ৰাইচ ষ্টেবিলিটি আহিছিল অবভিয়াছলি প্ৰাইচ ষ্টেবিলিটি আহিব ঠিক আছে নেক্সট ফুড সিকিউৰিটি আহিছিলে ঠিক আছে কাৰণ ফুড সিকিউৰিটি কিয় কাৰণ আপোনাৰ কি হৈছে যিটো সাপ্লাই চেইন আছিল সাপ্লাই চেইনটো মেইনটেইন কৰি ৰখা গৈছিলে কোনো হোৰ্ডিং কৰিব পৰা নাছিল ৰেগুলেটেড মাৰ্কেটস ওকে দেন গভৰ্ণমেণ্ট ইন্টাৰভেনশনস ক্লিয়াৰ এই গোটেইখিনি বস্তু কি কৰিব লাগিব আপোনালোকে মেনশন কৰি লিখিব লাগিব হৈছে এসেনশিয়াল কমোডিটিজ এক্টৰ কেনেবাকৈ যদি কোৱেশ্যন কিবা ৰিলেট আহি যায় তেতিয়া আপোনালোকে ইয়াত মেনশন কৰি লিখিব লাগিব ঠিক আছে তো ইমানখিনি আছিল এগ্ৰিৰিয়ান ৰিফৰ্মছতকৈ আমাৰ বেছি ইম্পৰ্টেণ্ট হৈছে লেণ্ড ৰিফৰ্মছটো ঠিক আছে এগ্ৰিৰিয়ান ৰিফৰ্মছটো লাগে এগ্ৰিৰিয়ান ৰিফৰ্মছটো জানিলেহে আমি লেণ্ড ৰিফৰ্মছটো জানিম কিন্তু লেণ্ড ৰিফৰ্মছটো বেছি ইম্পৰ্টেণ্ট হৈ যায় চ' ইমানখিনি আমি আজি ডিছকাছ কৰিলোঁ এইটো মোৰ আপোনাৰ ইমেইল লিংক হয় যদি আপোনালোকে কিবা ডাউট থাকে বা ক'ব লগা থাকে তেতিয়াহ'লে মোক এই ইমেইল কৰিব পাৰে চ' আজিলৈ আহোঁ ধন্যবাদ